ক্লাছ 8 to 10 ষ্টুডেণ্টসকলে চাব পাৰে। তো আজি পঢ়িম আৰ্টিকলছ মেইনলি তিনিটা, এ, এন আৰু ডি। ইয়াত দুই প্ৰকাৰৰ, ইনডেফিনিট আৰু ডেফিনিট আৰ্টিকল। তো এ, এন আৰু ডিৰ আমি ব্যৱহাৰ ইয়াত শিকিম, ক'ত কেনেকৈ বা কোনটো চেণ্টেন্সত এ বহে, কোনটোত এন বহে বা ডি বহে। কোনো নাউনৰ আগত এ আৰু এন কোনো নাউনৰ আগত বহি তাক সাধাৰণভাৱে বুজাই ইয়াক ইনডেফিনাইট আৰ্টিকল বোলে। আৰু ডিটো কোনো নাউনৰ আগত বহি তাক নিৰ্দিষ্টকৈ বুজাই বাবে ইয়াক ডেফিনাইট আৰ্টিকল বোলে। মানে কিছুমান নিৰ্দিষ্ট কথাৰ আগত বা বাক্যৰ আগত ডি বহে। তো এ আৰু এনৰ ব্যৱহাৰ, কোনো কাউণ্টেবল ছিংগুলাৰ নাউন মানে গণিব পৰা একবচন বিশেষ্যৰ আগত এ আৰু এন ব্যৱহাৰ কৰা হয়। যিবোৰ আমি গণিব পাৰোঁ, নাউন মানে হ'ল বিশেষ্য, যিবোৰ গণিব পাৰোঁ ছিংগুলাৰ নাউন সেইবোৰৰ আগত এ আৰু এন বহে। আৰু যিবোৰ কনচনেণ্টেৰে আৰম্ভ হয় সেই ৱৰ্ডৰ আগত এ বহে। আনহাতে ভাৱেলেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এন বহে। এতিয়া ভাৱেল আৰু কনচনেণ্ট, যিটো এৰ পৰা জেডলৈ যিখন এলফাবেট আছে, তো তাৰে এ, ই, আই, উ, ইউ এই পাঁচটা ভাৱেলৰ আণ্ডাৰত আহিব। মানে এ, ই, আই, উ, ইউ এলফাবেটৰ এই পাঁচটা হ'ল ভাৱেল। ভাৱেলৰ আগত কনচনেণ্ট বহে, কি ভাৱেলৰ আগত এন বহে। মানে কিবা এটা ৱৰ্ড এই যদি পাঁচটা আখৰেৰে আৰম্ভ হয়, এৰে আৰম্ভ হয়, ইৰে আৰম্ভ হয়, ডট ডট আই, ও, ইউ আৰম্ভ হয়, সেই ৱৰ্ডৰ আগত এন বহে। বাকী যেকেইটা ৰ'ল বি, চি, ডি এক্সেট্ৰা এইবোৰ হ'ল কনচনেণ্ট, তো ইয়াৰ আগত এ বহিব। তো কনচনেণ্টেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এ বহে আৰু ভাৱেলেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এন বহে। তো ভাৱেল কনচনেণ্ট মই বুজাই দিলোঁ। আৰু এবাৰ বুজাই দিম। ইংৰাজী এ টু জেড যিকেইটা এলফাবেট আছে তাৰে মাজৰ পৰা এ, ই, আই, ও, ইউ এই পাঁচটা হ'ল ভাৱেল। এই পাঁচটাৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এন বহে আৰু বাকী সকলোবোৰৰ আগত এ বহে। তো এইটো সাধাৰণ নিয়ম, পৰীক্ষাত আহি থাকে। তো উদাহৰণ, এ মেন মানে এমটো হ'ল এটা কনচনেণ্ট, তো ইয়াৰ আগত এ বহিব। এ বয়, এ গাৰ্ল, এন এগ ইয়াত এন বহিছে কাৰণ ইটো এটা ভাৱেল। এন ইগল ইটো এটা ভাৱেল হয়।
এক্সেট্ৰা এক্সেট্ৰা। দুই নম্বৰ কি দিছে, ভাৱেলেৰে আৰম্ভ হোৱা ৱৰ্ডৰ উচ্চাৰণ যদি ইউ বা ৱৰ্ডৰে হয় তেন্তে তাৰ আগত এ বহে। যেনে এই ইউৰোপিয়ান, এই ইউনিয়ন, তাৰমানে ইটো হ'ল এটা ভাৱেল, ইউটো এটা ভাৱেল, কিন্তু ইয়াৰ উচ্চাৰণ ইউৰ দৰে হৈছে। এই ইউনিয়ন, এই ইউৰোপিয়ান, তো এনেকুৱা উচ্চাৰণ হ'লে ভাৱেল থাকিলেও এ বহিব। তো এইবোৰ খুব কনচেপ্টৰ কথা, এইবোৰ মনত ৰাখিব লাগিব। এই 1 ৰূপী নোট, ইয়াত কি উচ্চাৰণ হৈছে, ৱাৰ্ডৰে উচ্চাৰণ হৈছে, তো ইয়াৰ আগত এ বহিব। বাকীকেইটা আমি পিছত পঢ়িম। এইখিনি প্ৰথমে অলপ বুজি লওঁ আৰু মনত ৰাখি লওঁ। তো এইখন কিতাপ পঢ়িব পাৰা, এডভান্স ইংলিছ গ্ৰামাৰ। আগৰে কিতাপ ক্লাছ 8 to 10 চাব পাৰে। তো আমি আজি দুটা নিয়ম শিকিলোঁ। এটা হ'ল কাউণ্টেবল ছিংগুলাৰ নাউনৰ আগত এ আৰু এন বহে, আৰু কনচনেণ্টেৰে আৰম্ভ হোৱা সকলো ৱৰ্ডৰ আগত এ বহে। ভাৱেলেৰে আৰম্ভ হোৱা ৱৰ্ডৰ আগত এন বহে। তো এই কিতাপখনত আমি অলপ চাই পঢ়িলে ভালকৈ বুজি পাম। তো প্লেলিষ্ট বনোৱা আছে, তাতে গৈ চাব পাৰা।